বৰপেটা জিলাৰ খোলাবন্ধা নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰত বিগত প্ৰায় এক মাহ ধৰি চিকিৎসক নথকাৰ অভিযোগ। প্ৰসূতি বিভাগ আৰু লেবৰেটৰী সুবিধা থকাৰ পাছতো সেই সেৱা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় লোকৰ অভিযোগ অনুসৰি লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰখনত বৰ্তমান কেৱল এগৰাকী নাৰ্ছ আৰু এজন ফাৰ্মাচিষ্টৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। অভিযোগ অনুসৰি ফাৰ্মাচিষ্ট মিজানুৰ ৰহমানে সপ্তাহত মাত্ৰ ৩ দিনহে সেৱা আগবঢ়ায়। প্ৰসূতি বিভাগ আৰু লেবৰেটৰী টেকনিচিয়ানৰ পদ থকাৰ পাছতো সেই সেৱা লাভ নকৰাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰিও স্বাস্থ্য কেন্দ্ৰলৈ যোৱা পথৰ দুৰৱস্থাৰ বাবে জৰুৰী সময়ত গৰ্ভৱতী মহিলাসকলে চূড়ান্ত দুৰ্ভোগ ভুগিবলগীয়া হয় বুলিও স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে। স্বাস্থ্য কেন্দ্ৰখনত সকলো খালী পথ শীঘ্ৰেই পূৰণ কৰি নিয়মীয়া স্বাস্থ্য সেৱা নিশ্চিত কৰিবলৈ বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু জিলা আয়ুক্তৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। টেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰ অঞ্চলত একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হ'ল নৈপৰীয়া খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এতিয়া দুখ আৰু পৰিতাপৰ বিষয় যে অসমত বিষয় এইখনেই হ'ব একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ যিখন ডক্টৰ নোহোৱাকৈ চলি আছে। বিগত ডক্টৰ আবু বক্কাৰ ছিদ্দিক আছিল, তেখেত ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ যোৱাৰ পিছত প্ৰায় এক মাহৰ বেছি হ'ল ইয়াতে ডক্টৰ নাই। কেৱল এজন জিএনএম নাৰ্ছ আছে আৰু ফাৰ্মাচিষ্ট আছে। আৰু ফাৰ্মাচিষ্টজন মিজানুৰ ৰহমান একেবাৰে মেডিকেলৰ স্থাপনৰ পৰাই সাত দিনত অৰ্থাৎ এক সপ্তাহত 3 দিনকৈ ডিউটি কৰে। এতিয়াও আজিৰ দিনত, আজি হ'ল বৃহস্পতিবাৰ, আজিও তেখেত মেডিকেলত উপস্থিত নাই। কেৱল এজন জিএনএম নাৰ্ছে বৰ্তমান সময়ত মেডিকেলখন চলাই আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি বৃহত্তৰ চৰাঞ্চলবাসী ৰাইজৰ হৈ আমি বৰপেটা জিলাৰ মাননীয় উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়ক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ যে এই বানপানীৰ সময় অৰ্থাৎ যথেষ্ট বেমাৰৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি চৰাঞ্চলত, গতিকে যিমান সোনকালে পাৰে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনক ডক্টৰ আৰু লেবৰেটৰী টেকনিচিয়ান দিয়াৰ কাৰণে যাতে ব্যৱস্থা কৰে। আৰু এটা দুখ আৰু পৰিতাপৰ বিষয়, ইয়াতে এখন চাইনবোৰ্ড আছে যে এই চাইনবোৰ্ডখন হ'ল অৰ্থাৎ ডেলিভাৰী কক্ষ। ইয়াতে আমাৰ জিলা উপায়ুক্ত সেই সময়ত আয়ুষ গাৰ্গ আৰু শিক্ষামন্ত্ৰীৰ দ্বাৰা ভাৰ্চুৱেলি উন্মোচন কৰা হৈছে। নগৰ বেৰাৰ পৰা মোজাম্মেল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।